প্ৰথমতে কওঁ এইটো কোনো প্ৰমোচনৰ ভিডিঅ' নহয় আপোনালোকে যিমান পাৰে পৰিয়ালৰ সকলোলৈকে শ্বেয়াৰ কৰক নমস্কাৰ মই দিশা কাশ্যপ মই আজি আপোনালোকলৈ বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আনিছো আমাৰ মানুহৰ জীৱনত বহুত ধৰণৰ বেমাৰ হয় আৰু বৰ্তমান সময়ত কেঞ্চাৰ বেমাৰটো বহুত বেছিকৈ বিয়পিবলৈ লৈছে আৰু আপোনালোকক জনাও যেন আপোনালোকে বহুত কম পইচাতে কেঞ্চাৰ বেমাৰটো ভাল কৰিব পাৰে আৰু আপোনালোকে লগতে বহুতখিনি বেমাৰ ভাল কৰিব পাৰে মই আপোনালোকক ভিডিঅ'টো দেখাইছো চাই থাকক এইটো হৈ গ'ল সাবাস্নেক গ্ৰাছ এইটো সাবাস্নেক গ্ৰাছ গ্ৰীণ টি এইটো নৰ্মেল মানুহে খাব পাৰে আমি নৰ্মেল মানুহে খাবৰ কাৰণে এই বস্তুটো ৰেডি কৰিছো আৰু তাৰ লগতে আমি ধৰি লওক এই বিভিন্ন ধৰণৰ এই ঔষধখিনি দিওঁ এইখিনি সাবাস্নেক গ্ৰাছ প্ৰচেছ কৰা আছে যিখিনি বস্তু আপোনালোকে বিভিন্ন ধৰণে শুনিছে চাগে সাবাস্নেক গ্ৰাছ কেঞ্চাৰ প্ৰতিৰোধী হয় কাৰণ আমাৰ দিনৰ দিনে যিটো চিটুৱেশ্যন হৈছে আমাৰ ইটছ এণ্ড এভৰি মোমেণ্ট আমি বিভিন্ন ৰূপত আমি টক্সিন লৈ আছো কেমিকেল আমি ইনটেক কৰি আছো সেইখিনিৰ কাৰণে পৰিত্ৰাণ পাবলৈ হ'লে এই সাবাস্নেক গ্ৰাছটো ল'ব লাগিব আৰু লগতে আৰু